আমাৰ গিডিঙৰ BLC তেখেতো এজন ছিনিয়ৰ লিডাৰ, ইণ্টেলেকচুৱেলছ, ইউথছ আৰু সমুৰাইজ মানে বিজেপিৰ কেম্পেইন কমিটি। আজি আমি আমাৰ কালি পুৰুষে জইন কৰা এটা ভাইব্ৰেণ্ট লেডি লিডাৰ আমাৰ বস্তিৰ নামটো লংকম পন্থাই। তো আপোনালোকে সুধিছে যে এই ইলেকশ্যনটো কেনেকুৱা জিতাব। তো আমি ইয়াতে ক'বলৈ বিচাৰোঁ, এইবাৰ ইলেকশ্যন 2025 পঞ্চায়ত ইলেকশ্যনতে আমি বিজেপি পাৰ্টিক জিতাম বুলি আমি একটা সিদ্ধান্ত লৈছোঁ। আৰু আমি চবে ইউথ মহিলা চবে মিলি কিনে আমি গাঁও ঘৰে ঘৰে গৈ আমি এই আমাৰ বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী আৰু আমাৰ অৰুণাচলৰ পেমা খাণ্ডু আৰু চৌনামিন ইহঁতৰ কথা লৈ আৰু আমাৰ এই নৰ্থ ইষ্ট আৰু আমাৰ অৰুণাচল এইটো আমাৰ যোনটো নেকি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এৰিয়া, তো ইয়াতে যেনেকুৱা ডেভেলপমেণ্ট হৈছে, কাম কাজ যেনেকুৱা হৈছে, ৰাস্তা পদূলি আমাৰ ঘৰ হ'লেবি কিবা যি ক্ষেত্ৰতে হ'লেবি আমাৰ উন্নতি হৈছে। এইবিলাক কথা লৈ আমি উন্নতি বিষয় লৈ আমি গাঁও ঘৰে ঘৰে গৈ মা দেউতাক জনাই বুজাই আমি গৈ আছোঁ। আৰু আমি আশা কৰোঁ যে এই কথা লৈ আমি নিশ্চয় আমি এইবাৰ বিজেপিক জয়যুক্ত কৰিম আৰু এইবাৰ কমল ফুল ফুলিব আমাৰ ইয়াত এই পঞ্চায়ত ইলেকশ্যনতে। কিমান আশাবাদী আছে এইবাৰ আমি পঞ্চায়ত ইলেকশ্যনতে আমি আশা কৰিছোঁ আমাৰ যোনটো বিজেপি কেণ্ডিডেট থিংনং উম্বু, এইটো আমাৰ বৰডুমচা 01/14 কম হ'লেবি 400-500 এইটো ওপৰতে আমাৰ জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ নিজৰ প্ৰাৰ্থীজন জিকাবৰ কাৰণে বহুত যুঁজ জাৰ কৰিছোঁ আৰু তেখেতক আমি একদম যোগাৰ কৰা নহয়, তেখেতে জিকিবই। কেলৈ আমি প্ৰতিখন মিটিঙতে তেখেতৰ মানে পপুলেশ্যন চাই কিনে আমি গম পালোঁ তেখেতে উইনাৰে হৈ আছে। তথাপিতো আমি ৰাইজৰ ওচৰত এষাৰ মানে মাত দিওঁ, এটা চেহেৰা দেখাওঁ বুলিহে আমি ইয়ালৈ আহিছোঁ। উন্নয়নৰ ক্ষেত্ৰততো আৰু কি হ'ব, উন্নয়নৰ ক্ষেত্ৰতো মানে নিজৰ চৰকাৰখন যদি নহয়, যদি আমাৰ নিজৰ বিজেপি চৰকাৰখন নহয়, কেতিয়াও আমাৰ উন্নয়ন নহয়। কাৰণ কেলৈ আজি মানে 14 চনৰ পৰাই আমি 14 চন ন বাইদেউ কিমান চনৰ 14 চনৰ পৰাই আমি মানে চাই আছোঁ আমাৰ ইয়াত মানে ৰুলিং চৰকাৰ নোহোৱাৰ কাৰণে আমাৰ অৱস্থা বৰডুমচা আৰু ডাইন অৱস্থা একেবাৰে শোচনীয় মানে বহুত মানে দুখৰ কথা। সেইটো কাৰণে মই সকলো ৰাইজক আমাৰ বৰডুমচা আৰু ডাইনৰ ৰাইজক মই আহ্বান জনাইছোঁ, কাটৰ আহ্বান জনাইছোঁ, তেখেতলোকে এবাৰ অন্ততঃ আমাৰ বিজেপি চৰকাৰখনক জিকাবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু কমল ফুল ফলাবলৈ জিকাইছোঁ। আৰু আমাৰ থিংনং ভাইক জিকাই কিনে আমাৰ বৰডুমচাখন মানে অতি সুন্দৰ কৰিবৰ কাৰণে মই আশা ৰাখিছোঁ। সকলোলৈ মই সেৱা জনাইছোঁ। কোনোবা যদি কাৰোবাৰ কিবা বিপাঙত পৰিছে, ক'ৰবাত কিবা কোনোবাই যদি আপোনালোকক জোৰ জবজ কৰি ৰাখিছে, আপোনালোকৰ নিজৰ ভোটটো নিজৰ অধিকাৰ, নিজৰ ভোটৰ কাৰণে কাৰোবাৰ কথাত আপোনালোকে মচগুল হ'ব নালাগে। অতি সোনকালে আপোনালোকে ওলাই আহক, নিজৰ জেগাটো চাওক আৰু এবাৰ বিজেপি চৰকাৰক ভোট দি আপোনালোকে চাওক কেনেকুৱা আমাৰ বৰডুমচাখন কি হ'ব আৰু ডাইনৰ মানে পৰিৱেশ কি হ'ব।